মানসকলে অসমৰ পৰা বিতাৰণ কৰাৰ পৰৱৰ্তী সময়ত ইংৰাজে অসমখন কেনেকৈ পুনৰ্গঠন কৰিছিল? মানসকলে অসমৰ যি শোচনীয় অৱস্থা কৰিছিল, সেই শোচনীয় অৱস্থাক ইংৰাজে কেনেকৈ সুস্থিৰ কৰিছিল? অৰ্থাৎ অসমৰ পয়া লগা প্ৰশাসনিক ব্যৱস্থাটো ইংৰাজে কেনেকৈ শুধৰাইছিল? নমস্কাৰ, আজি আমি দ্বাদশ শ্ৰেণীৰ স্বদেশ অধ্যয়নৰ অসমৰ ৰাজনৈতিক বিকাশ অধ্যায়টোৰ ব্ৰিটিছ শাসন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম টপিকটোৰ পৰা আলোচনা কৰিম। মানসকলক ইংৰাজে অসমৰ পৰা বিতৰণ কৰা পৰৱৰ্তী সময়ত অসমৰ অৱস্থা একেবাৰে শোচনীয় আছিল। ইয়াৰ লগতে মানসকলে অসমৰ হাজাৰ হাজাৰ অসমীয়া লোকক ব্ৰহ্মদেশলৈ বলপূৰ্বকভাৱে লৈ গৈছে আৰু বাকী যিখিনি অসমীয়া লোক অসমত আছিল, মানসকলৰ উপদ্ৰৱ আৰু অত্যাচাৰৰ বাবে তেওঁলোকৰ অৱস্থা একেবাৰে শোচনীয় আছিল। এই শোষিত আৰু নিষ্পেষিত লোকসকলে অভ্যন্তৰীণ অৰিয়া-অৰি আৰু অৰাজকতাৰ মাজত এঠাইত নিগাজিকৈ থকাৰ সলনি তেখেতলোকে কি কৰিছিল? হাবিয়ে বননিয়ে আশ্ৰয় ল'বলগীয়া হৈছিল আৰু এই আশ্ৰয় ল'বলগীয়া বেয়া অৱস্থাৰ উপৰি তেওঁলোক কিহত পৰিছিল যে দুৰ্ভিক্ষ আৰু মহামাৰীৰ কবলত পৰিছিল। এনে পৰিস্থিতিতেই অসমৰ জনসাধাৰণে ইংৰাজক অসমৰ বাবে ত্ৰাণকৰ্তা হিচাপে বিবেচনা কৰিছিল। তেখেতলোকক এই মানসকলৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল। আনকি মণিৰাম দেৱানৰ দৰে যিসকল স্বাধীনচিতীয়া লোক আছিল, সেই স্বাধীনচিতীয়া লোকসকলেও ইংৰাজৰ অনুগত্য প্ৰকাশ কৰিছিল। অসমৰ জনসাধাৰণে সকাহ পোৱা দেখি কি কৰিছিল? সামৰিক কৰ্তৃপক্ষৰ দ্বাৰা অসমখন শাসন কৰাৰ সিদ্ধান্ত লৈছিল আৰু ডেভিড স্কটৰ হাতত অসমখনৰ প্ৰশাসনিক দায়িত্ব অৰ্পণ কৰিছিল। উত্তৰ-পূৰ্বৰ গভৰ্ণৰ জেনেৰেল ডেভিড স্কটে অসমৰ প্ৰশাসনিক ব্যৱস্থাটো পুনৰ্গঠন কৰিব পাৰিব বুলি কোম্পানীৰ চৰকাৰে কি কৰিছিল? বিশ্বাস কৰিছিল। ডেভিড স্কটৰ প্ৰয়োজনীয় বিষয়টো আছিল যে মান আঁতৰি যোৱাৰ পিছত খালী হৈ পৰা অসমৰ সিংহাসনত, অৰ্থাৎ অসমৰ ৰাজ সিংহাসনত আহোম ৰাজবংশৰ প্ৰতিনিধি এজনক মনোনীত কৰা। কিন্তু কি হৈছিল? অসমৰ পৰা পলাই গৈ যোগীঘোপাত আশ্ৰয় লৈ থকা আহোম ৰজা, অৰ্থাৎ আহোমৰ ৰজা যোগেশ্বৰ সিংহৰ 1825 চনত মৃত্যু হৈছিল আৰু সেইখিনি সময়তে কি কৰিছিল? কোম্পানীয়ে চন্দ্ৰকান্ত সিংহক কলিয়াবৰলৈ নিৰ্বাসিত কৰি পুৰন্দৰ সিংহক গুৱাহাটীলৈ উভতি অহাৰ বাবে অনুমতি প্ৰদান কৰিছিল। কিন্তু কোম্পানী চৰকাৰে এই আহোম ৰাজসিংহাসনত আহোমৰ ৰাজপ্ৰতিনিধি এজনক বহুৱাৰ ক্ষেত্ৰত, সংস্থাপিত কৰাৰ ক্ষেত্ৰত কিন্তু দায়বদ্ধ নাছিল। 1824 চনৰ ফেব্ৰুৱাৰী মাহলৈকে কোম্পানীৰ গভৰ্ণৰ জেনেৰেল কাউন্সিলে অসমখন কি কৰিছিল? স্থায়ীভাৱে ব্ৰিটিছ শাসনৰ অধীন কৰিব বিচৰা নাছিল। সেইখিনি সময়তে ডেভিড স্কটে কি কৰিছিল? অসমৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে দুটা পৰামৰ্শ আগবঢ়াইছিল। প্ৰথমটো আছিল যে কোম্পানীয়ে নিজৰ সুৰক্ষাৰ মাজত ৰাখি আহোম ৰাজতন্ত্ৰৰ প্ৰতিনিধি এজনক কৰতলীয়া ৰজা হিচাপে সংস্থাপন কৰিব লাগে আৰু এনে পদক্ষেপৰ ফলত যিকোনো মুহূৰ্তত আহোম শাসনত কোম্পানী চৰকাৰৰ হস্তক্ষেপ কৰাৰ সুযোগ পাব বুলি তেখেতে কৈছিল। আৰু দ্বিতীয়তে কি কৰিছিল যে প্ৰথমটো বিকল্প হিচাপে তেওঁ কৈছিল যে বিশ্বনাথলৈকে নামনি অসমখনক নিজৰ হাতত ৰাখিব লাগে আৰু মোৱামৰীয়া, খামতি তথা চিংফসকলৰ অধিকৃত অঞ্চলবোৰ বাদ দি উজনি অসমত আহোম প্ৰতিনিধি এজনক শাসনৰ দায়িত্বভাৰ কি কৰিব লাগে? অৰ্পণ কৰিব লাগে। কিন্তু কোম্পানীৰ চৰকাৰে ডেভিড স্কটৰ সেই প্ৰস্তাৱ গ্ৰহণ নকৰি তেখেতক পুনৰ বিবেচনা কৰিবলৈহে নিৰ্দেশ দিয়ে আৰু প্ৰশাসনিক সুবিধাৰ বাবে ব্ৰিটিছ অসমখনক দুটা ভাগত বিভক্ত কৰে। এটা হৈছিল পশ্চিম বা নামনি অসম, আনটো হৈছে পূব বা উজনি অসম। বিশ্বনাথ নামৰ ঠাই টুকুৰাক এই দুয়োটা অঞ্চলৰ মাজত ৰাখি অসমখনক ভাগ কৰা হৈছিল। নামনি অসমৰ জ্যেষ্ঠ কমিশনাৰ হিচাপে ডেভিড স্কটক দায়িত্ব দিছিল আৰু সেই নামনি অসমৰ মুখ্য কাৰ্যালয় পাতিছিল গুৱাহাটীত আৰু উজনি অসম শাসনৰ বাবে ৰংপুৰক মুখ্য কাৰ্যালয় কৰি কৰ্ণেল ৰিচাৰ্ডছক কনিষ্ঠ কমিশনাৰ হিচাপে কি কৰিছিল? নিযুক্তি দিছিল। এতিয়া আমি জানিম যে ডেভিড স্কটৰ সংস্কাৰ, ডেভিড স্কটে ৰাজহ ব্যৱস্থাটো, অসমৰ ৰাজহ ব্যৱস্থাটোনো কেনেকৈ প্ৰতিষ্ঠা কৰিছিল? ডেভিড স্কটে কি কৰিছিল? অসমৰ ৰাজহ ব্যৱস্থাটো
আহোমৰ পূৰ্বতে প্ৰতিষ্ঠা কৰা খেলপথাৰ ওপৰতে ভিত্তি কৰি গঢ়ি তুলিছিল। তেখেতে কি কৰিছিল, অসমত নতুন ৰাজনীতি নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত বিস্তৰ পৰিৱৰ্তন সাধন কৰিবলৈ বিচৰা তেখেতে নাছিল। সেইকাৰণে তেখেতে পূৰ্বৰ খেলপথাৰ ওপৰতে ভিত্তি কৰি অসমৰ ৰাজ ব্যৱস্থাটো গঢ়ি তুলিছিল। তেখেতে ৰাজ সংস্কাৰ বিধিমতে উজনি অসমত আহোমৰ খেল ব্যৱস্থাটো ভাল ৰাখিছিল। তেখেতে ৰাজ সংস্কাৰৰ বিধিমতে উজনি অসমত আহোমৰ খেল ব্যৱস্থাটো বাহাল ৰাখিছিল যদিও কি কৰিছিল, ব্যক্তিগত সেৱাৰ সলনি প্ৰতিগৰাকী পাইকে কি কৰিব লাগিছিল যে ৩ টকাকৈ নগদ কৰ দিবলগীয়াহে হৈছিল। এই আহোমৰ অভিজাত শ্ৰেণীৰ পূৰ্ব বিষয়া জনাৰ্দন বৰুৱাক কি কৰিছিল, ৰাজ বিভাগৰ তত্বাৱধানৰ দায়িত্ব দিয়া হৈছিল আৰু তেওঁক ৰাজ সংগ্ৰহত সহায় কৰাৰ বাবে কেইগৰাকীমান খেলদাৰক নিযুক্তি দিয়া হৈছিল। আৰু ডেভিড স্কটে অসমৰ ৰাজ ব্যৱস্থাটো বংগদেশৰ ৰাজ ব্যৱস্থাটোৰ আৰ্হিত গঢ়ি তুলিব বিচাৰে। এই ৰাজ বিভাগটো বৰফুকনৰ পৰিৱৰ্তে চিৰস্তাদাৰ এগৰাকী পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিছিল। কোনে? ডেভিড স্কটে। আৰু এই দায়িত্ব কোনে পাইছিল যে দুৱৰীয়া পৰিয়ালৰ এগৰাকী সদস্য হলিৰাম ঢেকিয়াল ফুকনে কি কৰিছিল, এই দায়িত্বটো লাভ কৰিছিল। তাৰপিছত আমি দেখিবলৈ পাওঁ ৰুবেকাৰ, নবিছ, পেস্কাৰ আদি তলতীয়া বিষয়াসকলে কি কৰিছিল, ৰাজ বিভাগটোত চিৰস্তাদাৰক ৰাজ সংগ্ৰহত কি কৰিছিল, সহায় কৰিছিল। তাৰপিছত আমি দেখিবলৈ পাওঁ যে বংগদেশৰ ভূমি বন্দবস্তি ব্যৱস্থাৰ চৌধুৰীসকলৰ দৰে কামৰূপত ২৪টা পৰগনাত বংশানুক্ৰমিকভাৱে চৌধুৰীসকলৰ সৈতে ভূমি বন্দবস্ত কৰা হৈছিল। তাৰপিছত তেওঁলোকক মানুহ দিয়া হৈছিল, মাটিও দান কৰা হৈছিল। লগতে নিৰ্দিষ্ট সংখ্যক পাইকৰ সেৱাও তেওঁলোকক কি কৰা হৈছিল, আগবঢ়োৱা হৈছিল। ইয়াৰ পিছত দেখা পাম পাটোৱাৰী ঠাকুৰীয়াসকলে কি কৰিছিল, ৰাজ সংগ্ৰহৰ ক্ষেত্ৰত এই চৌধুৰীসকলক কি কৰিছিল, সহায় কৰিছিল। দৰং, ৰহা আৰু নগাঁৱৰ ক্ষুদ্ৰ ৰজাসকলৰ সৈতেও ডেভিড স্কটে সুকীয়াকৈ ৰাজহ বন্দোবস্ত কৰিছিল। ডেভিড স্কটে প্ৰতিজন পাইকক ৩ পোৱাকৈ মাটি দিয়াৰ বাবদ ২ টকাকৈ গা ধন ন্যস্ত কৰিছিল। আৰু এই ডেভিড স্কটে খৰিকটনা নামৰ আন এবিধ কৰ বিভিন্ন ঠাইত বহুৱাইছিল। আৰু দৰঙত এই কৰবিধক কি বুলি জনা যায়, চৰুকৰ নামেৰে জনা গৈছিল। কামৰূপৰ প্ৰতিখন হালৰ বাবদ ডেভিড স্কটে ১ টকাকৈ কৰ লগাইছিল। আৰু লাখেৰাজ ভূমি, পাট মুগা বোৱনী, জোহাল, সোণধোৱা, মাছমৰীয়া, কমাৰ সকলৰ ওপৰতো এই ডেভিড স্কটে কৰ আৰোপ কৰিছিল। ইয়াৰ উপৰি তেখেতে হাট, ঘাট, ফেৰীৰ ওপৰতো কি কৰিছিল, কৰ নিৰূপণ কৰিছিল। এতিয়া আমি পঢ়িম যে ডেভিড স্কটে ৰাজ ব্যৱস্থাটো প্ৰতিষ্ঠা কৰিলে অসমৰ। এতিয়া ন্যায়িক ব্যৱস্থাটোনো কেনেকৈ প্ৰতিষ্ঠা কৰে? ডেভিড স্কটে অসমৰ ন্যায়িক ব্যৱস্থাটো অসমৰ জনসাধাৰণৰ বাবে অতি সহজলভ্য হোৱাকৈ তেখেতে কি কৰিব বিচাৰিছিল, যে স্থাপন কৰিব বিচাৰিছিল। এই ব্যৱস্থাটোৰ ডেভিড স্কটে সংস্কাৰ কৰা ন্যায়িক ব্যৱস্থাটোত কি হৈছিল, যে এক উল্লেখযোগ্য দিশ আমি দেখিবলৈ পাইছিলোঁ। কি কৰা হৈছিল, ডেভিড স্কটে প্ৰতিখন কাছাৰীত একোটাকৈ বাকচ ৰাখিছিল আৰু গোচৰ দিওঁতাসকলে সেই বাকচত কি কৰিব পাৰিছিল, আবেদন জনাব পাৰিছিল। আৰু উজনিত এই আবেদনৰ গোচৰসমূহ নিষ্পত্তিৰ বাবে চন্দ্ৰকান্ত সিংহৰ সম্পৰ্কীয় লম্বোধৰ বৰফুকন আৰু জনাৰ্দন বৰবৰুৱাক গোচৰসমূহ বিচাৰৰ কি কৰিছিল, দায়িত্ব দিছিল। আৰু যদিহে অপৰাধমূলক গোচৰ হয় তেনেহ'লে সেই অপৰাধমূলক গোচৰসমূহ কনিষ্ঠ কমিছনাৰেহে নিষ্পত্তি কৰিছিল। নামনি অসমত জ্যেষ্ঠ কমিছনাৰে মৃত্যুদণ্ডৰ বাদে আন সকলো গোচৰৰ কি কৰিব পাৰিছিল, ৰায়দান দিব পাৰিছিল। গুৰুত্বপূৰ্ণ গোচৰসমূহৰ ন্যায়ৰ বাবে বা বিচাৰৰ বাবে কৰ্ণেল ৰিচাৰ্ডছৰ নেতৃত্বত এখন ট্ৰিব্যুনেল গঠন কৰা হৈছিল। বিচাৰ ব্যৱস্থাটোক আৰু সুচল হ'বৰ বাবে, আৰু অধিক সুচল হ'বৰ বাবে ডেভিড স্কটে নগাঁও, কলিয়াবৰ, চাৰিদুৱাৰত কি কৰিছিল, মফচল পঞ্চায়তৰ গঠন কৰিছিল। ইয়াৰ উপৰি অসমৰ বিশেষ পৰিস্থিতিৰ বাবে কলিকতাত থকা ইংৰাজ চৰকাৰৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কি কৰিছিল, নামনি অসমৰ নিজামত আদালত প্ৰৱৰ্তন কৰিব বিচৰা নাছিল। আৰু এনেকৈয়ে ডেভিড স্কটে অসম মুলুকত ৰাজহ, কৰ কাটল আৰু ন্যায়িক ব্যৱস্থাৰ কি কৰিছিল, প্ৰৱৰ্তনৰ যোগেদি অসমত ব্ৰিটিছ শাসনৰ পাতনি মেলিবলৈ চেষ্টা কৰিছিল। এতিয়ালৈকে আমি পঢ়িলোঁ যে ডেভিড স্কটে কেনেকৈ সংস্কাৰ কৰিছিল, ৰাজ ব্যৱস্থাত হওক বা ন্যায়িক ব্যৱস্থাত হওক বিভিন্ন কৰ কাটলৰ যোগেদি
তেখেতে বেছিকৈ ৰাজহৰ ওপৰতহে গুৰুত্ব দিছিল। এতিয়া আমি আলোচনালৈ গৈ আছোঁ যে ব্ৰিটিছৰ বিৰুদ্ধে কেনেকৈনো যুদ্ধৰ ঘোষণা হৈছিল বা যুদ্ধৰনো কেনেকৈ পাতনি মেলিছিল। ইংৰাজে যেনেকৈ নামনি অসমখন সম্পূৰ্ণৰূপে দখল কৰিছিল, নামনি অসমত ৰাজহ ব্যৱস্থা হওক, নামনি অসমত কৰ কাটল হওক, নামনি অসমত প্ৰশাসনিক ব্যৱস্থা হওক আদি সকলো ক্ষেত্ৰতে হস্তক্ষেপ কৰি নামনি অসমখন সম্পূৰ্ণৰূপে অধিকাৰ কৰিছিল, তেনেদৰে উজনি অসমখনো ইংৰাজে অধিকাৰ কৰিব বুলি আহোম ৰাজত্বৰ কালত দা ডাঙৰীয়াৰ খিতাপ পোৱা অভিজাত শ্ৰেণীটোৱে চিন্তিত হৈ পৰিছিল আৰু তেখেতলোকে সেইকাৰণে এই ইংৰাজসকলক খুব সহজতে গ্ৰহণ কৰিব পৰা নাছিল। ন্যায়িক আৰু প্ৰশাসনিক ব্যৱস্থাত আহোমৰ পূৰ্বৰ দা ডাঙৰীয়াসকলক গুৰুত্ব নিদি ইংৰাজে নতুন আমোলাতান্ত্ৰিক ব্যৱস্থা গঢ়ি তোলাৰ বাবে এই আহোমৰ পথখোৱা বা আগৰ দা ডাঙৰীয়াসকলে কি হৈছিল, শূন্য হৈ পৰিছিল আৰু কোৰ্ট কাছাৰীত বাংলা ভাষা প্ৰয়োগ কৰাৰ কাৰ্যত তেখেতলোকে আৰু অসন্তুষ্ট হৈ পৰিছিল। ইয়াৰ লগতে ইংৰাজে যি নতুনকৈ প্ৰশাসনিক ব্যৱস্থা বা নতুনকৈ বিভিন্ন ব্যৱস্থাৰ আৰম্ভণি কৰিছিল, এই ব্যৱস্থাই ব্যাপক দুৰ্নীতি আৰু লুণ্ঠনৰ পথহে প্ৰশস্ত কৰিছিল। এনেবোৰ কাৰণতে আহোম অভিজাত শ্ৰেণীটোৰ মাজত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কি হৈছিল, ক্ষোভ ঘনীভূত হৈছিল আৰু এই ক্ষোভে এলানি অভ্যুত্থানৰ ৰূপ ধাৰণ কৰি অসমৰ মাটিৰ পৰা ব্ৰিটিছ শাসনক উফৰাই পেলাবলৈ কি হৈছিল, তৎপৰ হৈছিল। এতিয়া আমি আলোচনাৰ ফালে আগবাঢ়িছোঁ যে প্ৰথম ব্ৰিটিছ বিৰোধী অভ্যুত্থান। প্ৰথম ব্ৰিটিছ বিৰোধী অভ্যুত্থান কৰিছিল ধনঞ্জয় ডাঙৰীয়াই। আহোমৰ ৰাজত্বৰ কালত বৰগোহাঁই পদবী হোৱা ধনঞ্জয় ডাঙৰীয়াই কিমান চনত, 1828 চনত তেখেতে আহোম ৰাজ পৰিয়ালৰ সন্তান গোমধৰ কোঁৱৰক অসমৰ ৰজা পতাৰ বাবে প্ৰথমবাৰৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ উত্থান ঘটাইছিল। এচাম অভিজাত পুৰোহিত সত্ৰাধিকাৰ আদিৰ সমৰ্থন লাভ কৰি গোমধৰ কোঁৱৰক ৰজা পতাৰ কি কৰিছিল, দিহা কৰিছিল। কোনে? ধনঞ্জয় ডাঙৰীয়াই। সেই সময়ত উজনি অসমৰ বেছিভাগ ঠাইৰ পৰা ব্ৰিটিছ সেনাবাহিনী কি হৈছিল, আঁতৰাই নিয়া হৈছিল আৰু চিংফ তথা ভুটীয়াসকলে উত্তৰ ফালে লুটপাট কৰিবলৈ কি কৰিছিল, আৰম্ভ কৰিছিল। যাৰ কাৰণে যোৰহাটৰ দক্ষিণ পশ্চিম কোণত অৱস্থিত বচা নামৰ এখন সৰু গাঁৱত ধনঞ্জয় ডাঙৰীয়াই গোমধৰ কোঁৱৰক আনুষ্ঠানিকভাৱে ৰজা ঘোষণা কৰি ব্ৰিটিছৰ বিৰুদ্ধে এটা সশস্ত্ৰ বাহিনী গঠন কৰিছিল আৰু তেখেতে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে টকা পইচা সংগ্ৰহৰ কামতো কি কৰিছিল, উঠি পৰি লাগিছিল। ধনঞ্জয় ডাঙৰীয়াই ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি যোৰহাটৰ দিশে অগ্ৰসৰ হৈছিল আৰু বিদ্ৰোহীসকল যোৰহাটৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত লেফটেনেণ্ট ৰাদাৰফৰ্ডক এই বিদ্ৰোহটো কি কৰিছিল, দমন কৰিবলৈ প্ৰেৰণ কৰিছিল আৰু ব্ৰিটিছ সেনাবাহিনী এটা লৈ ৰাদাৰফৰ্ডে এই বিদ্ৰোহীসকলক মৰিয়নিতে আগছিল আৰু সেইখিনি সময়ত ব্ৰিটিছ বাহিনীৰ সৈতে ধনঞ্জয় ডাঙৰীয়াৰ বিদ্ৰোহীসকলে যুঁজিব নোৱাৰি পলাই যোৱাত গোমধৰ কোঁৱৰে কি কৰিছিল, আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। ধনঞ্জয় বৰগোহাঁই আৰু তেওঁৰ দুই পুত্ৰকো ব্ৰিটিছ চৰকাৰে কি কৰিছিল, গ্ৰেপ্তাৰ কৰিছিল। অৱশেষত যোৰহাটৰ বৰ পঞ্চায়তত গোমধৰৰ বিচাৰ হয় আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত তেখেতক মৃত্যুদণ্ড দিয়ে। কিন্তু পৰৱৰ্তী সময়ত কেপ্টেইন নিউভিলে পুনৰ বিবেচনা কৰি সেই মৃত্যুদণ্ড 7 বছৰৰ কাৰাদণ্ডলৈ ৰূপান্তৰিত কৰে। ধনঞ্জয়ক মৃত্যুদণ্ড দিয়ে যদিও তেওঁ পলাই যাবলৈ সক্ষম হয় আৰু পলাই গৈ নগা পাহাৰত কি হৈছিল, আশ্ৰয় লৈছিল। কেপ্টেইন নিউভিলে এই অভ্যুত্থানক অধিক গুৰুত্ব দিয়া নাছিল যদিও ডেভিড স্কটে অনুমান কৰিছিল যে আহোম অভিজাত শ্ৰেণীৰ অসন্তুষ্টি যদি দূৰ কৰিব নোৱাৰি আৰু অসন্তুষ্টিৰ ক্ষেত্ৰত যদি পদক্ষেপ নলয়, তেনেহলে ভৱিষ্যতত বিদ্ৰোহ সংঘটিত হোৱাৰ সম্ভাৱনাটো তেখেতে নুই কৰিব নোৱাৰে। এতিয়ালৈকে আমি প্ৰথম ব্ৰিটিছ বিৰোধী অভ্যুত্থানৰ বিষয়ে জানিলো। এতিয়া আমি জানিম যে দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থান কোনে কৰিছিল। দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থান য়াং বুমেনদাও বা গদাধৰ সিংহই কৰিছিল। কিমান চনত? 1829 চনত। তেখেতে এই বিদ্ৰোহৰ বাবে শদিয়াত থকা চিপাহীসকলৰ সমৰ্থন লাভ কৰিব বুলি ভাবিছিল, কিন্তু সেই চিপাহীসকলৰ ভিতৰত এজন চিপাহী সুবেদাৰ জালিম খাঁ, এই সুবেদাৰ জালিম খাঁই তেওঁৰ পৰিকল্পনা ব্যৰ্থ কৰিছিল। কেনেদৰে?
তেওঁ পৰিকল্পনা ব্ৰিটিছক লগাই দিয়ে আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ অপৰাধত তেখেতক কি কৰিছিল গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত গদাধৰ সিংহৰ এই অভ্যুত্থানৰ অন্তৰালত ব্ৰহ্মদেশৰ ৰজাৰ সম্পৰ্ক থকাৰ কথাটো ইংৰাজে গম পাইছিল আৰু ব্ৰিটিছ বিৰোধী অভ্যুত্থান ইমানতে সমাপ্ত হৈছিল। এতিয়া আমি আগবাঢ়ো তৃতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থানৰ দিশে। এই তৃতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থান কোনে কৰিছিল? ধনঞ্জয় বৰগোহাঁই। প্ৰথমতে আমি পঢ়িছিলো যে ধনঞ্জয় বৰগোহাঁয়ে প্ৰথমটো ব্ৰিটিছ বিৰোধী অভ্যুত্থান কৰিছিল কিহৰ কাৰণে? গুমধৰ কোঁৱৰক আহোমৰ ৰজা পাতিব আৰু গুমধৰ কোঁৱৰৰ ৰাজসভাত কি হ'ব? ধনঞ্জয় প্ৰধানমন্ত্ৰী। তাৰ কাৰণে তেখেতে কষ্ট কৰিছিল, কিন্তু প্ৰথম ব্ৰিটিছ বিৰোধী অভ্যুত্থান কি হৈছিল? বিফল হৈছিল। তাৰ কাৰণে দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থান কৰিছিল গদাধৰ সিংহই, কিন্তু দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থানো সুবেদাৰ জালিম খাই কি কৰিছিল? ব্যৰ্থ কৰিছিল, যাৰ কাৰণে দ্বিতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থানো সফল হ'ব পৰা নাছিল। এতিয়া তৃতীয়টো ব্ৰিটিছ বিৰোধী অভ্যুত্থান আকৌ ধনঞ্জয় বৰগোহাঁয়ে কৰিছিল। কিমান চনত? 1829 চনৰ শেষৰ ফালে। 1829 চনৰ শেষৰ ফালে ধনঞ্জয় কি কৰিছিল? পুলিচৰ চকুত ধূলি দি লেগি নামৰ এখন মোৱামৰীয়া গাঁৱত কি কৰিছিল? প্ৰৱেশ কৰিছিল আৰু তেখেতৰ দুই পুত্ৰ হৰকান্ত আৰু হৰনাথৰ লগতে জোৱায়েক জীউৰাম দুলীয়া বৰুৱাই ব্ৰিটিছৰ বিৰুদ্ধে বৃহৎ আকাৰত ব্ৰিটিছ বিৰোধী অভ্যুত্থান গঢ়ি তোলাৰ বাবে ধনঞ্জয়ক সহায় সমৰ্থন আগবঢ়াইছিল। সেইকাৰণে ধনঞ্জয় কি কৰিছিল? পিয়লি ফুকন, দেউৰাম দিহিঙীয়া বৰুৱা আৰু কৃষ্ণনাথ আদি প্ৰভাৱশালী আহোম ডা-ডাঙৰীয়াক বিদ্ৰোহৰ বাবে একত্ৰিত কৰে। আনকি তেওঁ চিংফৌ, খাচী, গাৰো, নগা, মোৱামৰীয়াসকলৰ পৰাও ব্ৰিটিছক অসমৰ পৰা বহিষ্কাৰ কৰাৰ বাবে সহায় বিচাৰিছিল। তাৰপিছত কি হৈছিল যে ৰূপচান্দ কোঁৱৰক অসমৰ ভৱিষ্যতত ৰজা হিচাপে ঘোষণা কৰি জামাদাৰ এজনৰ নেতৃত্বত ক্ষুদ্ৰ সেনাবাহিনী এটাই পহৰা দি থকা ৰংপুৰৰ নগৰৰ অভিমুখী কি হৈছিল? বিদ্ৰোহীসকলে অগ্ৰসৰ হৈছিল। তাৰপিছত আমি দেখিবলৈ পাওঁ যে ধনঞ্জয়ৰ বিদ্ৰোহী বাহিনীত প্ৰায় 400 গৰাকীহে সদস্য আছিল, কিন্তু এইবাৰো বিদ্ৰোহীসকলৰ ৰংপুৰ দখলৰ প্ৰচেষ্টা ব্যৰ্থ হয়, কাৰণ পৰৱৰ্তী সময়ত এই লোকসকলে ইংৰাজৰ লগত যুদ্ধ কৰিব নোৱাৰি ধনঞ্জয় আৰু হৰকান্তই কি হৈছিল? পলাই যাবলৈ সক্ষম হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত আমি পাওঁ যে কেপ্টেইন নিউভিলে সেনাবাহিনী এটা লৈ যোৰহাটত উপস্থিত হৈছিল আৰু 1930 খ্ৰীষ্টাব্দৰ মাজভাগত এই বিদ্ৰোহটো কি হৈছিল? দমন কৰিছিল। ৰূপচান্দ কোঁৱৰ, জীউৰাম দুলীয়া বৰুৱা, হৰনাথ, পিয়লি ফুকন, দিহিঙীয়া বৰুৱা আৰু উম চিংফৌৰ বিৰুদ্ধে যোৰহাটৰ বৰ পঞ্চায়তত কি হৈছিল? বিচাৰ হয় আৰু ৰাজদ্ৰোহৰ অপৰাধৰ বাবে মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বিচাৰৰ ৰায় ডেভিড স্কটলৈ প্ৰেৰণ কৰা হয় আৰু তেওঁ পিয়লি ফুকন আৰু জীউৰামৰ মৃত্যুদণ্ড বাহাল ৰাখি আনসকলৰ ক্ষেত্ৰত যাৱজ্জীৱন কাৰাবাসৰ শাস্তি প্ৰদান কৰি ঢাকা জেললৈ প্ৰেৰণ কৰে।